চাওক আচলতে কাইলৈ যেহেতু বিধানসভা নিৰ্বাচনৰ দিন আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে খানাপাৰাত যি এক অভাৱনীয় পৰিৱেশ বিৰাজ কৰিছে যেহেতু কাইলৈ ভোটদান প্ৰদান কৰিব আৰু সেই উপলক্ষে আচলতে ঘৰমুৱা হৈছে বিভিন্নজন আৰু ঘৰমুৱা হোৱাৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছে যেহেতু যিসকল উজনিমুৱা হ'বলৈ আহিছে আৰু খানাপাৰাৰ এই স্থানত দেখিবলৈ পোৱা গৈছে অভাৱনীয় ভিৰ বাছৰ বাবে হাহাকাৰ কৰিব লগা হৈছে আৰু যেহেতু কিছু সংখ্যকে যদি বাছ পাইছে কিন্তু তেওঁলোকৰ সিটৰ বাবে অত্যাধিক দাম বৃদ্ধি কৰা হৈছে আৰু এইলৈ এতিয়া যিসকল যাত্ৰী আছে যাত্ৰীৰ মাজতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আমি যেহেতু খানাপাৰাত উপস্থিত আছো পুনে পুনে মই সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম মোৰ সহযোগী কিংকৰ আছে কিংকৰে সমগ্ৰ পৰিৱেশটো দেখাব যেহেতু এনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে বিভিন্নজন আহিছে আৰু বিভিন্নজনে ইয়াতে এনেধৰণে এক আচলতে ৰৈ থকা দেখিবলৈ পোৱা গৈছে এক দীঘলীয়া সময় আৰু এই দীঘলীয়া সময় তেওঁলোকে ৰৈ আছে আৰু তাৰ পাছতে তেওঁলোকৰ যি বাছৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছে কিছু সময় পূৰ্বে এখন বাছ আহিছে আৰু তাতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে যিহেতু দেখিবলৈ পোৱা গৈছে যে যি বাছৰ বাবে এক হাহাকাৰ পৰিৱেশ অত্যাধিক দাম বৃদ্ধি আৰু সেই পৰিৱেশে আচলতে এক জ্বলা কলা খুৱাইছে যি নিৰ্বাচনৰ ভোটদান কৰিবৰ কাৰণে বিভিন্নজন আচলতে ঘৰমুৱা হৈছে আৰু ঘৰমুৱা হোৱাৰ এই প্ৰাক্ষণতে আচলতে দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে এফালে পখৰ ৰ'দ আৰু আনফালে ঘৰলৈ যাবৰ বাবে এনেধৰণে ৰৈ থকা পৰিলক্ষিত হৈছে বাইদেউ মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ ঘৰলৈ যাবলৈ ৰৈ আছে হয় কোন কলৈ যাব নগাঁৱত যাম নগাঁৱলৈ যাব ভোটদানৰ বাবে যাবলৈ হয় ভোটদান আৰু দেখিবলৈ পোৱা গৈছে বহু সময় ৰৈ আছে বহুত মানে 7টাৰ পৰা ৰখি আছো এতিয়ালৈকে গাড়ীয়ে পোৱা নাই সৰু সুৰা গাড়ীবিলাকৰ ভাড়া খুজিলে 1000 টকা খোজে আমি দুখীয়া শ্ৰেণী মানে ক'ৰ পৰা দিম বাছ পোৱা নাই একো পোৱা নাই দাম কিমান বৃদ্ধি কৰিছে দাম মানে বাছৰ এতিয়া পোৱা নাই কাৰণে কিমান ভাল লৈছে নাজানো কিন্তু সৰু সুৰা গাড়ীবিলাক 1000 টকাই লৈছে নগাঁৱলৈকে 1000 টকা নগাঁৱলৈকে 1000 টকা আৰু যেহেতু ভোটদানৰ বাবে গৈ আছে যদি বাছ নাপায় বা বেলেগ গাড়ী নাপায় কেনেধৰণে যাব তাই ঘৰলৈ উভতিব লাগিব যাব নোৱাৰিম আৰু ইমান ভাড়া দিয়াটো আমি যাব নোৱাৰিম দিন হাজিৰা কৰি খোৱা মানুহ হয় নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে যি তেওঁলোক ৰৈ গৈছে মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম যেহেতু বাছৰ বাবে ৰৈ আছে বাছৰ বাবে ৰখি আছো ইমান ভাড়া ক'লে কেনেকৈ যাম যাব নোৱাৰিম ন যদি কমাই যাব পাৰিম আৰু তেতিয়া যদি বেছি হয় নাযাওঁ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেধৰণে লাইন সেনেকুৱা লাইন পাতিবলগীয়া হৈছে যদি কমাই দিয়ে তেতিয়াহ'লে যাম আৰু যদি গাড়ী ভাড়া কম হয় যদি বেছিও হৈ থাকে কেনেকৈ যাম যাব নোৱাৰিম ন পইচা নাই ইমান এতিয়া কিমান সময়ৰ পৰা ৰৈ আছে 2 ঘণ্টামান হ'ল 2 ঘণ্টা ধৰি ইয়াতে ৰৈ আছে ৰখিয়ে আছো পোৱাই নাই আৰু এতিয়া আপুনি কোন জেগালৈ যাব নগাঁৱলৈ আৰু যিহেতু দেখিবলৈ পোৱা গৈছে জেএনজিৰ এটা প্ৰসংগ উত্থাপন হৈ আছে ভোটাৰৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত কি হ'ব হ'ব দিয়ক মই ক'লো এবাৰ কি ক'ম নিশ্চয়কৈ আচলতে দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে ঘণ্টাৰ পাছত ঘণ্টা বিভিন্নজন এই স্থানতে ৰৈ থাকিবলগীয়া হৈছে 1500 পৰ্যন্ত আচলতে গাড়ীৰ ভাড়া বৃদ্ধি কৰা হৈছে অত্যাধিক গাড়ীৰ ভাড়া বৃদ্ধি কৰাৰ লগতে আচলতে বাছ নোপোৱাৰ কথাটোৱে সকলোৰে এক যি সুবিধা কৰি তুলিছে ঘণ্টাৰ পাছত ঘণ্টা আৰু ৰৈ থকা পৰিলক্ষিত হৈছে আৰু এনেধৰণে আচলতে ৰৈ থকাৰ পাছত তেওঁলোকে কেনেধৰণে গৈ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিব বা কেনেধৰণে তেওঁলোকে যাব আৰু সমান্তৰালকৈ যি আচলতে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ যাবলৈ যিসকল আচলতে ভোটাৰ ওলাই আহিছে কৰ্মসূত্ৰে বিভিন্ন স্থানত থকা ভোটাৰসকল ওলাই আহিছে আৰু দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি আচলতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে এনেধৰণে বাছৰ কাৰণে আচলতে ৰৈ থাকিবলগীয়া হৈছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম বাছৰ কাৰণে ৰৈ আছে বাছৰ কাৰণে ৰখি আছো বহুত প্ৰব্লেম হৈছে কিমান সময়ৰ পৰা ৰৈ আছে মোৰ 1 ঘণ্টামান হ'ল ৰখি থকা মানে কি যিমানটো হ'ব লাগে ডবল কৰিলেও ভাল তাতকে বেছি কৰিছে মানে অত্যাধিক কৰিছে আৰু আমিতো ভোট দিবলৈ যাম চৰকাৰৰ কাৰণে এইটো কাম কৰিবলৈ যাম এতিয়া এনেকুৱা লাগিছে যেন আকৌ যাওঁগে ঘূৰি পেলাই নিজৰ ঠাইলৈ নেযাওঁ যেন লাগি গৈছে আৰু কোন জেগালৈ যাবলৈ মই মৰিগাঁৱলৈ যাম আৰু কিমান সময়ৰ পৰা ৰৈ আছে ইয়াতে 1 ঘণ্টামান বেছি হ'ব আৰু এতিয়া 1 ঘণ্টামান হৈ গ'ল আৰু ৰখি থকা এফালে পখৰ ৰ'দ আৰু আনফালে উঠিবলৈ যাবলৈ ইয়াতে ৰখি থাকিব লগা হৈছে আৰু মানে জাগিৰোডমান পালেও যাব পাৰিম আৰু তাকে ভাবিছোঁ এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ আৰু নহ'লে ট্ৰেইনতে যাব চেষ্টা কৰিম আৰু পল্টন বজাৰৰ পৰা
ইয়াৰ পৰা পল্টন বজাৰলৈ আকৌ উভতি দিব লাগিব। ইফালে মালিগাঁৱৰ পৰা আহিলো ঘূৰি, তাকো ফাৰ্ষ্টে ক'লে কি খানাপাৰা আহিম বুলি বেলতলাত নমাই দিলে, তাতো এটা ঠগ খালো। ইয়াত আহিলো গাড়ী নাই, আকৌ এতিয়া চাগে পল্টন বজাৰ ঘূৰি যাব লাগিব, তেনেকে ভাবি আছো আৰু এতিয়া। নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে আচলতে বহুত আশা লৈ ওলাই আহিছে ভোটদান কৰিবৰ কাৰণে। কেনেধৰণৰ আশা আছে পূৰ্বতে যিখন চৰকাৰ গঠন হ'ব সেইখনক লৈ কেনেধৰণে আশাটো বহুত কৰিছো, মোৰ মানে পীযুষ হাজৰিকা হেৰিত পৰে আৰু জাগিৰোড সমষ্টিৰ হয় আণ্ডাৰত। আশাটো বহুত কৰিছো যাতে এবাৰ ভালকৈ ভাবোঁ, বহুতো ভোট দিবলৈ নাযাওঁ, কিন্তু এটা ভোট মিলিয়েতো বহুতখিনি হয়। ভালকৈ এখন চৰকাৰ গঠন লাগে আৰু যিটো আশা আছে যাতে আমাৰ পূৰণ হয়, এইটো সকলোৱে জানে, আমি সকলোৱে কি আশা লৈ আছো আৰু ভাবোঁ এইবাৰ যি চৰকাৰে আহিলে সেই আশাটো আমাৰ পূৰণ কৰিব। আৰু নিশ্চয়কৈ এবাৰ দেখিবলৈ পোৱা গৈছে যি নিৰ্বাচনত কেইবাজনো জেন জিৰ প্ৰসংগটো উত্থাপন হৈ আছে, সেই ক্ষেত্ৰত কি জেন জি একচুৱেলি ঠিকে আছে, আগবাঢ়ি যাব বুলি ভাবিছোঁ, কিন্তু আজিকালি জেন জিৰ দুটা ফেচ আছে হয় নাই, দুটা মানে আছে, কিছুমান মানে বহুত বুজি পাই আগুৱাই যায়, কিছুমান আকৌ কিছুমান সৰু ল'ৰা ছোৱালীৰ দৰে কাম কৰে। তো আশা কৰোঁ এবাৰ যি জেন জি উঠিছে, দুজনী ছোৱালীৰ কথা পূৰা ওপৰলৈ উঠি আছে, ভাবোঁ দুইজনে কিবা এটা ভাল কৰিব বুলি আশা কৰোঁ। বাকী তেওঁলোকৰ যিটো সমষ্টিৰ মানে যি লোকসকল আছে, তেওঁলোকে বা কি ডিচিশ্যন লয় পাছত গম পাম। আৰু তেওঁলোক জয়যুক্ত হোৱাটো বিচাৰিছে? একচুৱেলি মনেদি বিচাৰিছোঁ জয়যুক্ত হোৱাটো, চাওঁ পাছত বা জয়যুক্ত কৰাৰ পাছত আৰু একেই হয় নেকি, সেইটোও ভয় লাগে এটা, কিন্তু বিচাৰোঁ সিহঁতে অলপ আগবাঢ়ি যোৱাটো বিচাৰোঁ বাৰু। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে এক মনত আশা লৈ তেওঁলোক আগবাঢ়িছে, আৰু তেওঁলোকৰ যি আশা, তেওঁলোকে ইয়াৰ পৰা যাবৰ বাবে যি এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, তথাপিতো আচলতে তেওঁ গণতান্ত্ৰিক অধিকাৰ হিচাপে তেওঁলোকৰ যি আশা, সেই আশা মনত পুহি ওলাই অহা পৰিলক্ষিত হৈছে। আমি বিভিন্নজন আচলতে ইয়াতে যিহেতু আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু লগতে দেখিবলৈ পোৱা গৈছে যিসকল বিধানসভা নিৰ্বাচনৰ যিসকল নৱপ্ৰজন্ম ভোটাৰ ওলাই আহিছে, নৱপ্ৰজন্ম ভোটাৰসকলক লৈও তেওঁলোক বিভিন্ন ধৰণেৰে আশাবাদী, আৰু সেই আশাবাদীৰ ক্ষেত্ৰত তেওঁলোকৰ যিসকল আচলতে ভোটাৰ ওলাই আহিছে, আৰু সেইসকলে তেওঁলোকৰ জয়যুক্ত হোৱাটোৰ মনে প্ৰাণে যেন বিচাৰিছে, আৰু এক পৰিৱৰ্তনৰ ঢল অহাটো। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যিহেতু এক যি ভোট কেন্দ্ৰত তেওঁলোকে ভোটদান কৰিবলৈ ওলাই আহিছে, আৰু সেই ওলাই অহাৰ আগমুহূৰ্তৰ এই পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰি আছোঁ। মোক সহযোগী কিংকৰে দেখাইছে এনেধৰণে আচলতে ব্যাপক পৰিৱেশৰ সৃষ্টি হৈছে, এনেধৰণে তেওঁলোকে ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। আমি বিভিন্নজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এনেধৰণে আচলতে বিভিন্নজনে বিভিন্ন ঠাইত এনেধৰণে ৰৈছে, তেওঁলোকে ৰ'ব লগা অৱস্থাৰ সৃষ্টি হৈছে, যিহেতু এফালে প্ৰখৰ ৰ'দ আৰু আনফালে এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। ঘণ্টাৰ পাছত ঘণ্টা ৰৈ আছে নহয়নে? ৰৈ আছে। ভোটদান কৰিবলৈ ওলাই আহিছে? ওলাই আহিছোঁ। হয়, কোন সমষ্টি আপোনালোকৰ? মৰিগাঁও সমষ্টি। মৰিগাঁৱলৈকে। আৰু যিহেতু বহু সময় ৰৈ থাকিব লগা হৈছে, বাছ পোৱা নাই? বাছ পোৱা নাই, গাড়ী পোৱা নাই। আৰু যিসমূহ বাছ আহিছে বা যিসমূহ ব্যক্তিগত বাহন আহিছে, তেওঁলোকৰ দাম বৃদ্ধি কৰা হৈছে? দাম হৈছে, 800 টকা ভাড়া হৈছে, ভাড়া ইমান বেছি কৈ আছে। যদি ভাড়াটো যিহেতু বৃদ্ধি কৰা হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বাছ পোৱা নাই, কেনেধৰণে ঘৰলৈ যোৱাৰ কথা ভাবিছে? এতিয়া যাবই লাগিব ঘৰৰ ভোট দিবলৈ, এতিয়া বাছেই পোৱা নাই, এতিয়া কেনেকৈ যাম? আৰু এই বাছৰ দাম কিমান বাঢ়িছে? বাছৰ দাম 800 টকা কৈ আছে, 1000 টকা কৈ আছে। 1000 টকা কৈ আছে মৰিগাঁৱলৈকে? মৰিগাঁৱলৈকে কৈ আছে 1000 টকা, এজনত আছে এনেকৈ কৈ আছে। আৰু দেখিবলৈ পোৱা গৈছে বহুত আশা লৈ যিহেতু ভোট দিবলৈ ওলাই আহিছে, যিখন চৰকাৰ গঠন হ'ব সেই চৰকাৰখনক লৈ কি আশা কৰে? কি ক'ম, কেনেধৰণে বিচাৰে চৰকাৰ? নিশ্চয়কৈ আচলতে দেখিবলৈ পোৱা গৈছে এনেকৈ বিভিন্নজন আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু ঘণ্টাৰ পাছত ঘণ্টা যিহেতু ৰৈ আছে, দাদা আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ, খুব আশা লৈ ওলাই আহিছে, কি ক'ব? মই এটা কথা ক'ম, এনেকুৱা চৰকাৰী নালাগে। আজি কেইঘণ্টা 2 ঘণ্টা হ'ল ৰখি আছোঁ, গাড়ী পোৱা নাই। কোনোবা গাড়ী আহি আছে, ইয়াতে ৰেগুলাৰ ভাড়াটো হৈছে 100 ৰুপিজ, সিহঁতে খুজি আছে 600, 100 এনেকৈ খুজি আছে। নহ'বতো তেনেকুৱা হ'লে। আমি ভোট দিবলৈ ঘৰ যাব লাগে ন, ইয়াতে কাম কৰি আছোঁ, কামততো 3 দিন আগতে ছুটি নিদিয়ে, জাষ্ট এদিন আগতে হেন ছুটি দিয়ে। আজি ছুটিয়ে পাইছোঁ, কালি ভোট দিব লাগিব, এতিয়া ঘৰত কেনেকৈ যাম, গাড়ী নাই। সেইটো সমস্যাত ৰখি আছোঁ, আৰু বহুত মানুহ ৰখি আছে, তেনেকুৱা হ'লে নহয়। বাছ একেবাৰে পোৱা নাই? একেবাৰে নাই, বাছ ট্ৰেভেলাৰ কোনো গাড়ী নাই, এনেকৈ প্ৰাইভেট গাড়ীও নাই। ইলেকশ্যনৰ সময়ত দিব লাগে,
চৰকাৰ কাক কয় সিহঁতৰ কাৰণেতো আমি ঘৰত গৈ আছোঁ ভোট দিবৰ কাৰণে সিহঁতকে বনাব গৈ আছোঁ এতিয়া সিহঁতে যদি আমাৰ সুবিধা নকৰে আমি কেনেকৈ সিহঁতক বনাম নিশ্চয়কৈ খুব আশালৈ যিহেতু ওলাই আহিছে আৰু কেনেধৰণে চৰকাৰখন হোৱাটো বিচাৰে চৰকাৰ বিষয়ে ক'ব হ'লেতো বহুত ডাঙৰ এটা কথা ক'ম যে আমি বিজেপিত দিলোঁ আনতে কিন্তু গেৰাণ্টি নিদিওঁ অপেনলি কৈছোঁ নিদিওঁ কাৰণটো জুবিনদাৰ ন্যায় পোৱা নাই সেইটো নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে যিহেতু দেখিবলৈ পোৱা গৈছে বিভিন্নজন ভোটাৰ ওলাই আহিছে তেওঁলোকৰ যিহেতু ভোটদান কৰিবৰ বাবে আহি এনেধৰণে খানাপাৰাত লানি নিচিকা আচলতে শাৰী দেখিবলৈ পোৱা গৈছে বাছ একেবাৰে পোৱা নাই সমান্তৰালকৈ তেওঁলোকে যিসমূহ দুই এখন গাড়ী পাইছে তাতো এনেধৰণে ভিৰ দেখিব পাৰে আৰু সমান্তৰালকৈ মোৰ সহযোগী কিংকৰে এই দৃশ্য দেখাইছে আচলতে বাছ নোপোৱাৰ কাৰণে এনেধৰণে যাব লগা হৈছে মই বাইদেউ আপোনাৰ লগত অকণমান কথা পাতিব চেষ্টা কৰিম বাছ পোৱা নাই এনেধৰণে যাব লগা হৈছে এনে যাব লগা হৈছে আমাৰ কি কৰিব বাইদেউ সহায় কৰিব আহিছো কি কৰিব আৰু সহায় কৰিব আহিছে বস্তুকেও বেছি লয় হে নাই নাই আৰে আমি 70 টকা ভাড়া আৰু ইমান ভাড়া বেছিকে লৈ আছে দাদা আপোনাৰ লগত কথা পাতিব কেনেধৰণে আচলতে ভাড়া তাৰ মানে ভাড়াটো আমি বহোৱা নাই আমিতো বেলেগ জেগাত যাব ওলাইছো এতিয়া মানুহ বিপদ হোৱাৰ কাৰণে লৈ যাওঁ কিবা এটা দিব তেওঁলোকে তেল খৰচাটো কিবা এটা দিব লাগিবতো আচলতে এনেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্নজনে আচলতে এনেধৰণে উঠি যোৱা দেখিবলৈ পোৱা গৈছে আৰু যি হাহাকাৰ পৰিৱেশ ভোটদান কৰিবৰ বাবে আচলতে এনেধৰণে ওলাই যাব লগা হৈছে দাদা আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু ভোটদান কৰিবৰ কাৰণে এনেধৰণে দেখিবলৈ পোৱা গৈছে এইটোৱে কথা পোৱা নাই নাই পোৱা আৰু সমান্তৰালকৈ বেলেগ গাড়ী কোনো ধৰণৰ গাড়ী পোৱা নাই কোন জেগালৈ গৈ আছে আমি এতিয়া বৰ্তমান মৰিগাঁও যাম মৰিগাঁৱলৈ গৈ আছে আৰু বহুত দেখিবলৈ পোৱা গৈছে অত্যাধিক দাম বৃদ্ধি কৰিছে মই দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে বাহনৰ অসুবিধাৰ বাবে এনেধৰণে যাব লগা অৱস্থাৰ সন্মুখীন হৈছে আৰু সমান্তৰালকৈ এখন গাড়ী আহিলে আচলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু বহু যাত্ৰী এনেধৰণে ঘণ্টাৰ পাছত ঘণ্টা ইয়াত ৰৈ আছে আৰু এখন বাহনৰ বাবে যি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বাছ নাই আৰু সমান্তৰালকৈ কোনো ধৰণৰ আচলতে বাহন যাত্ৰীসকলে পোৱা নাই আৰু এখন গাড়ী অহাৰ লগে লগে এনেধৰণে এক হাহাকাৰ পৰিৱেশে সৃষ্টি কৰিছে আৰু দেখিবলৈ পোৱা গৈছে ভোটদান কৰিবৰ বাবে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আচলতে এনেধৰণে এক হাহাকাৰ পৰিৱেশত সন্মুখীন হৈছে আৰু এগৰাকী আইতা আছে খুব আইতা মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ যিহেতু ভোটদান কৰিবৰ বাবে আজি ঘৰ ওলোৱা হৈছে নহয়নে ভোট দিবৰ বাবে ওলাই আহিছে কোন জেগালৈ যাম কিমান সময় ৰৈ আছে সময় হৈছে ৰ'দত ৰৈ থাকিব লগা হৈছে গাড়ী নাই আৰু যিহেতু ভোট দিবলৈ গৈ আছে কেনেধৰণে আশা কৰিছে হয় নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এনেধৰণে দেখিবলৈ পোৱা গৈছে খুব একে বৃদ্ধজনলৈকে আচলতে এনেধৰণে আহি ৰৈ থকা অৱস্থাৰ সন্মুখীন হৈছে খুব এক হাহাকাৰ পৰিৱেশ আৰু এই এফালে প্ৰখৰ ৰ'দ আৰু আনফালে দেখিবলৈ পোৱা গৈছে এই যিসকল আচলতে ভোটাৰ এই ভোটাৰসকলে হাহাকাৰ পৰিৱেশৰ মাজত তেওঁলোক ওলাই যাবলৈ সন্মুখীন হৈছে যিহেতু দেখিবলৈ পোৱা গৈছে একেবাৰে বাছ নাই বাছ নথকাৰ সমান্তৰালকৈ তেওঁলোকৰ যি আচলতে কোনো ধৰণৰ গাড়ী পোৱা নাই আৰু এনেধৰণে ঘণ্টাৰ পাছত ঘণ্টা তেওঁলোকে ৰৈ থাকিব লগা হৈছে আৰু এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে আৰু যি দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে যি ৰৈ আছে আৰু সমান্তৰালকৈ যি কোনো ধৰণৰ তেওঁলোকৰ বাহন পোৱা নাই আৰু অত্যাধিক দাম বৃদ্ধি কৰাই আচলতে তেওঁলোকক সুবিধা কৰি তুলিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যি আচলতে বাছৰ নাটনি আৰু সমান্তৰালকৈ যিসমূহ গাড়ী পাইছে তাতো অত্যাধিক মূল্য বৃদ্ধিয়ে তেওঁলোকক এক হাহাকাৰ পৰিৱেশলৈ বিৰাজ কৰিছে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সামগ্ৰিক পৰিৱেশ দেখুৱালে আৰু এয়া আছিল খানাপাৰাৰ দৃশ্যাংশ যিহেতু কাইলৈ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কিন্তু এতিয়া ভিন্ন স্থানত কৰ্মসূত্ৰে থকা লোকসকল ঘৰ্ম হ'বলগীয়া হৈছে আৰু যাৰ বাবে এতিয়া বাছৰ অভাৱত পৰিছে কিন্তু প্ৰতিগৰাকী লোক বাছ স্থানতে ৰৈ থাকিবলগীয়া হৈছে এতিয়া বহু যাত্ৰী তাৰ সমান্তৰালকৈ কিন্তু খানাপাৰাত বাছৰ বাবে হাহাকাৰ পৰিস্থিতি এতিয়া দেখিবলৈ পোৱা গৈছে বাছ নাপাই ভোট দিবলৈ ওলোৱা ভোটাৰৰ মাজত এতিয়া হাহাকাৰ লাগিছে বাছত ছিট নাই তাৰোপৰি ছিট পালেও ভৰিবলগীয়া হৈছে কিন্তু অত্যাধিক ভাড়া